কি হৈছিলে আপোনাৰ ভাগিন ছোৱালী লাগে? হয়, আপোনাক কোন লাগে? ভাগিন হয়। কি হৈছিলে? মই মানে গম পোৱা নাছিলোঁ। যেতিয়া মায়েকক ৰাতি মানে পিলটো খুৱাই দিছিল, তেতিয়া তাৰমানে গম পালোঁ যেন পিল জাতীয় বস্তু হয়। মই খাই চালোঁ, খাই চাওঁতে মোৰো অলপ অলপ নিচা লাগিছিল। মোৰো টোপনি, তাৰ সিদিনা মোৰো টোপনি লাগি আছিল। তাৰপিছত মই ভাবিলোঁ নহয়, ছোৱালীটোৰ কিবা অলপমান আছে। মই বেগটো চেকিং কৰিলোঁ। তেওঁৰ বেগত মই চিঠি পালোঁ আৰু ফটো পালোঁ। তেওঁৰ মায়েকক দেখুৱাই দিলোঁ আৰু তেওঁ মানে চিঠিবিলাকত এনেকুৱা লেখা আছে যেন ঔষধখিনি খুৱাই দিবা, ৰাতি টোপনি যাব। মোৰ ৱাইফকো খুৱাই দিছোঁ, তেওঁ বেছিকৈ খুৱাই দিছোঁ, তেওঁ টোপনি যাব। খিৰিকীৰ কাষত আহি মোক মাত দিবা, আমি দুয়ে কথা পাতিম, লগ কৰিম, এইবিলাক কৈছে। এনেকুৱা ঘটনা কৰিছে, এনেকুৱা কান্দনা মানে ঘটনা কৰিছে আৰু মানে বেয়া। তাৰমানে এনেকুৱা বেয়া, তাৰমানে কিমান দিনৰ পৰা ঔষধ খুৱাই আছে? এইটো ছোৱালীটো কোৱা মতে 4 দিন, আৰু চিঠিটো লিখা আছে 4 দিনৰ 4 দিন মানে আছে, চিঠিটো লিখাই আছে। ভালকৈ সম্পৰ্ক কেতিয়াৰ পৰা আছিল? ভালকৈ সম্পৰ্ক তোমাৰ আছিল, কিমান দিন পৰা নাজানো, কিন্তু দুবাৰ মাফ কৰিও হৈ গৈছে। কিন্তু তাৰ সত্ত্বেও আৰু এনেকুৱা ভুল কৰিব বুলি ভবা নাছিলোঁ। এতিয়া আৰক্ষীৰ কাষ চাপিছে? হয়, আৰক্ষীৰ কাষ চাপিছোঁ। এতিয়া ছোৱালীজনী মেডিকেল কৰোৱা হৈছে? মেডিকেল কৰা হোৱা নাই, আমি এতিয়া যাম, মেডিকেলত যাম।